জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত অসমৰ স্বনামধন্য ব্যক্তিসকলৰ সোঁৱৰণত বিভিন্ন অনুষ্ঠান পাতি অহা হৈছে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো জাতি জনগোষ্ঠীক সামৰি এখন বৃহৎ বৰঘৰ তৈয়াৰ কৰিবলৈ খুজিছে। এই বৃহৎ বৰঘৰৰ তলত বা বৃহৎ বৰঘৰৰ ভিতৰত আমাৰ জনগোষ্ঠীয় যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে, এই খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, লোকবাদ্য, লোকনৃত্য, আনকি দৈনন্দিন জীৱনৰ যি ধাৰা, এই ধাৰা সংৰক্ষণ কৰিবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। ই নতুন সংগঠন, নতুনকৈ জন্ম হৈছে আৰু বেছি দিন হোৱা নাই। ই পূৰ্ণ বয়স পাবলৈ সময় আছে আৰু পূৰ্ণ বয়স হোৱাৰ আগে আগে ইতিমধ্যে ধেমাজিৰ পৰা, তিনিচুকীয়াৰ পৰা একেবাৰে ইফালে ধুবুৰী, গোৱালপাৰালৈকে বিভিন্ন ঠাইত এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই নিজৰ নিজৰ স্থিতি তৈয়াৰ কৰি লৈছে আৰু ইতিমধ্যে বিভিন্ন ঠাইত বসবাস কৰা অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত এক সুসম্পৰ্ক তৈয়াৰ কৰিছে। আৰু আজি সেইজনা ব্যক্তি, যিজনা ব্যক্তি অসমৰ গাঁও, ভূঁই, চহৰ, নগৰ, ডাঙৰ সৰু, শৈশৱ, যৌৱন সকলো গৰকা অসমৰ সকলো মানুহৰ হৃদয় স্পৰ্শ কৰা এজন ব্যক্তি, যিজন ব্যক্তি আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ যি স্মৃতি, এই স্মৃতি আমাৰ মাজত থৈ গৈছে, সেইজনা হৈছে ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শদিয়াত জন্মগ্ৰহণ কৰিলে, কাৰণ দেউতাকে চাকৰি কৰিছিলে। চাকৰি সূত্ৰে তেজপুৰলৈ গ'লে আৰু তেজপুৰলৈ গৈ তেজপুৰৰ প্ৰাইমাৰী স্কুলত পঢ়া আৰম্ভ কৰিলে। আৰু তেজপুৰত সেইখিনি সময়ত অসমৰ যিমান কবি, সাহিত্যিক, ডাঙৰ ডাঙৰ বিজ্ঞজন চব তেজপুৰ বা শোণিতপুৰতেই জন্ম লাভ কৰিছিল বা সাধনা কৰি নিজৰ স্থিতি তাতে বাহাল ৰাখিছিল। তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল যিখন আছে, সেইখন স্কুলৰ বিষয়ে ক'বলৈ গ'লে আপুনি আচৰিত হ'ব। এখন সাধাৰণ অসমীয়া স্কুল, যিখন স্কুল স্থাপিত হৈছিল, হাইস্কুল হিচাপে স্থাপিত হৈছিল 1868 চনত। 1868 চনত। আৰু সেই সময়ৰ পৰা অসমৰ সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ সভাপতি, প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা সেইখন স্কুলৰ লগত জড়িত হৈছে। সাহিত্যিক দণ্ডিনাথ কলিতা, সাহিত্যিক লম্বোদৰ বৰা, স্বনামধন্য ব্যক্তি, সাহিত্যিক, বিপ্লৱী, স্বাধীনতা সংগ্ৰামী চন্দ্ৰ শৰ্মা, সংগীতজ্ঞ লক্ষীধৰ শৰ্মা, উপন্যাস চিৰাজ, যদি চাইছে তেনে গম পাব যে চিৰাজশ্ৰী নাটকৰ স্ৰষ্টা এই গল্পকাৰ লক্ষীধৰ শৰ্মা, কবি চন্দ্ৰকুমাৰ আগৰৱালা, কবি আনন্দ চন্দ্ৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰমুখ্যে সেইখিনি সময়ৰ অসমৰ বিজ্ঞ ব্যক্তিসকলে বা সেইখিনি সময়ৰ ছাত্ৰসকলে সেই গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়া শুনা কৰিছে। তাৰ পৰৱৰ্তী সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাই সেইখন স্কুলৰ পৰাই অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে কুইন্স এণ্ট্ৰেন্স মেডেল লাভ কৰিছিল মেট্ৰিক পৰীক্ষাত। আৰু ডক্টৰ ভূপেন হাজৰিকাই তাৰ পৰা মেট্ৰিক পাছ কৰি কাশী হিন্দু বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈছিল। কেনেকৈ এইজনা মহান ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ছাত্ৰ অৱস্থাত বা ডেকা অৱস্থাত এজন ভাল ফুটবল খেলুৱৈ আছিল বা অন্যান্য খেলুৱৈ আছিল, ভলী খেলিছিল, ক্ৰিকেট খেলিছিল, ফুটবল খেলিছিল। ৰিপন্স কলেজৰ তেওঁ ফুটবলৰ কেপ্টেইন আছিল, ভলীৰ কেপ্টেইন আছিল, ক্ৰিকেটৰ কেপ্টেইন আছিল আৰু জেনেৰেল ছেক্ৰেটাৰীও আছিল কলিকতাৰ ৰিপন কলেজৰ। আৰু তেজপুৰৰ পল' ফিল্ডৰ পল' গ্ৰাউণ্ডৰ কাষতে নীলকান্ত হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকাৰ দেউতাকে মাটি বাৰী কিনি, ঘৰ বাৰী কিনি তাতে থাকিবলৈ লৈছিল। সন্মানী ভূপেন হাজৰিকা 8 বছৰীয়া ভূপেন হাজৰিকাই যেতিয়া
প'ল' গ্ৰাউণ্ডত ফুটবল খেলা চাবলৈ গৈছিল তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই দুৰ্দান্ত এজন প্লেয়াৰ আৰু সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ ভৰিত বল পৰাৰ লগে লগে সকলোৱে চিঞৰিছিল বাবৰিৱালা ঘৰ বাবৰিৱালা ঘৰ, অৰ্থাৎ বাবৰিৱালা মানে চুলি দীঘল আছিল ধোনী নিচিনা। আমাৰ ক্ৰিকেট কেপ্টেইন আছিল ধোনী, চুলি দীঘল আছিল বিষ্ণু ৰাভাৰ, আৰু বিষ্ণু ৰাভাৰ এইদৰে চিঞৰাৰ লগে লগে কণমানি ভূপেন হাজৰিকা মানুহৰ ভৰিৰ মাজে মাজে বাবৰিৱালা ঘৰ নিশ্চয় বাস কৰিছিল। এদিন কানিমুনি পৰ সন্ধিয়া নীলকান্ত হাজৰিকাৰ ঘৰৰ সন্মুখত এখন গাড়ী আহি ৰখিল। গাড়ীৰ পৰা দুজন মানুহ নামিল। কণমানি ভূপেন হাজৰিকাই দূৰৰ পৰা দেখিলে যে এয়া বাবৰিৱালা আমাৰ ঘৰলৈ আহিছে, মোক ধৰিবলৈ আহিছে। ভূপেন হাজৰিকা পলাই দৌৰি গৈ বাৰী চুকত লুকাই থাকিল সন্ধিয়া সময়ত। সেই দুজন মানুহ কোন? এজন হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আনজন হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কিয় গৈছে তালৈ? অহিন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে অসমলৈ আহিছিল চেনুলা কোম্পানীৰ হৈ, আৰু চেনুলা কোম্পানী কলিকতাৰ বা ভাৰতবৰ্ষৰ প্ৰথম ৰেকৰ্ডিং কোম্পানী। আমি যে গান ৰেকৰ্ডিং কৰোঁ, আমি যে কেছেট বনাওঁ, এই প্ৰথম ভাৰতৰ ৰেকৰ্ডিং কোম্পানী আছিল চেনুলা কোম্পানী। আৰু চেনুলা কোম্পানীত চাকৰি কৰা অহিন্দ্ৰ চক্ৰৱৰ্তীয়ে অসমলৈ আহিছিল যে অসমীয়া ভাষাতে গান নাটক কিবা কৰিব পাৰে নেকি, তাৰ কাৰণে প্ৰস্তাৱ লৈ আহিছিল। এই প্ৰস্তাৱ আহি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই প্ৰস্তাৱটো আগবঢ়াৰ লগে লগে তেওঁ কৈছিলে যে তুমি ইয়াত বা আমাক নি পেলাই গান ৰেকৰ্ডিং কৰিবা অসমীয়াত, কিন্তু আমাৰ এটা প্ৰস্তাৱ আছে, তেজপুৰত এখন সংগীত বিদ্যালয় পাতি দিব লাগিব, সেইটো আমাৰ অনুৰোধ থাকিল। তেতিয়া অহিন্দ্ৰ চক্ৰৱৰ্তীয়ে কৈছে হ'ব, সংগীত বিদ্যালয় পাতি দিয়া মই পাতিৰ ব্যৱস্থা কৰিম, আৰু কিন্তু আপোনালোকে